নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে জনাইছোঁ পোনপ্ৰথমে অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। দেশৰ জনতাৰ মূৰত পুনৰ মাধমাৰ পুনৰ বৃদ্ধি পাব কেইবাবিধো অত্যাৱশ্যকীয় ঔষধৰ মূল্য। অতি শীঘ্ৰেই বৃদ্ধি পাব কৰ্কট ৰোগ, ডায়েবেটিছ আৰু হৃদৰোগৰ ঔষধৰ দাম। লগতে বৃদ্ধি পাব অন্যান্য এণ্টিবায়'টিকৰ ঔষধৰ মূল্যও। এই সন্দৰ্ভত সবিশেষ জনাম ফুল প্লেটৰ মাধ্যমেৰে। সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে ফাৰ্মা কোম্পানী। অতি শীঘ্ৰেই বৃদ্ধি পাব কৰ্কট ৰোগ, ডায়েবেটিছ আৰু হৃদৰোগৰ ঔষধৰ মূল্য। ইয়াৰ উপৰিও বৃদ্ধি পাব অন্যান্য এণ্টিবায়'টিকৰো দাম। প্ৰায় 1.7% পৰ্যন্ত বৃদ্ধি হ'ব প্ৰত্যেকটো ঔষধৰ মূল্য। অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্টে সঁহাৰি জনাইছে ইতিমধ্যে এই সিদ্ধান্তত। ইফালে বহু ফাৰ্মা কোম্পানীৰ বিৰুদ্ধে নিৰ্ধাৰিত নিৰিখতকৈ উচ্চ নিৰিখত দৰৱ বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে নিৰ্দেশনা অমান্য কৰা প্ৰায় 307টা ঘটনা ধৰা পৰিছে বহু ফাৰ্মা কোম্পানীৰ বিৰুদ্ধে। আৰু তাৰ ভিতৰতেই এতিয়া বহুতো ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ সাজু হৈছে ফাৰ্মা কোম্পানীসমূহে। পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে ঘোষণা কৰা হ'ল গুণোৎসৱ 2025ৰ ফলাফল। আৰু এই ফলাফল অনুসৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাই। লগতে দ্বিতীয় স্থান দখল কৰিছে মাজুলী জিলাই। আনফালে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাই। ইয়াৰ লগতে স্বচ্ছ আৰু নিকাকৈ গুণোৎসৱ চলোৱা শিতানত প্ৰথম হৈছে গোলাঘাট, দ্বিতীয় স্থানত আছে কামৰূপ মহানগৰ আৰু তৃতীয় স্থানত আছে যোৰহাট জিলা। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ এই মুহূৰ্তত, কিয়নো সাজু হৈছে আত্মসহায়ক গোটৰ এখন বিশেষ তালিকা। ৰাজ্যৰ লাখ লাখ মহিলালৈ আহিল এটা ভাল খবৰ, কিয়নো ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকললৈ লৈ আহিছোঁ এটা ভাল খবৰ। সাজু কৰা হ'ল আত্মসহায়ক গোটৰ মহিলাৰ এখন বিশেষ তালিকা। ৰাজ্যৰ লাখ লাখ মহিলালৈ আহিল এটা ডাঙৰ খবৰ। প্ৰকাশ পালে ইতিমধ্যে 126টা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাৰ তালিকা। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই মহিলাসকলে লাভ কৰিব সেই ধন। আৰু সেই তালিকাত আপোনাৰ গোটৰ নামটো আছেনে নাই শীঘ্ৰেই কৰক পৰীক্ষা, কিয়নো আহি থকা 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। আৰু যদিহে প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে, তেন্তে পৰৱৰ্তী সময়ত তেওঁলোকৰ একাউণ্টত আকৌ সোমাব 25,000কৈ টকাৰ ৰাজসাহাৰ্য। চৰকাৰে প্ৰকাশ কৰিলে এতিয়া ৰাজ্যৰ লাখপতি বাইদেউৰ এখন বিশেষ তালিকা। তালিকাত নাম থকা আত্মসহায়ক গোটে লাভ কৰিব প্ৰায় 1 লাখকৈ টকাৰ সাহাৰ্য। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত লাভ কৰিব এই ধন। প্ৰতিগৰাকী মহিলাই লাভ কৰিবলৈ সাজু হৈছে 10,000কৈ টকা। হাজাৰ হাজাৰ মহিলাৰ আবেদন বাতিল কৰিছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। গতিকে এতিয়াই চেক কৰক আপোনাৰ গোটৰ নামটো সেই তালিকাত আছেনে নাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই, তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পৰৱৰ্তী খবৰটো হৈছে অসমত বিজেপি কৰ্মীৰ বাহিৰে বাকী সকলোকে অপৰাধী সজাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ দাঙি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত সবিশেষ জনাবলৈ চেষ্টা কৰিম ফুল প্লেটৰ মাধ্যমেৰে। দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ প্ৰসংগত অৱশেষত মুখ খুলিলে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ ৰাইজৰ ওপৰত দমন কৰিব বিচাৰে বুলি মন্তব্য কৰিছে ইতিমধ্যে গৌৰৱ গগৈয়ে। ইয়াৰ পিছতেই তেখেতে মন্তব্য কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰ্মীৰ বাহিৰে সকলোকে অপৰাধী সজাইছে বুলি ইতিমধ্যে কঠোৰভাৱে মন্তব্য প্ৰকাশ কৰিছে তেখেতে। সমাজৰ প্ৰত্যেক বৰ্গৰ মানুহৰ লগত মুখ্যমন্ত্ৰীয়ে সংঘাতৰ ৰাস্তা লৈছে। সাংবাদিকক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ অপশাসনৰ প্ৰমাণ দিছে। সাংবাদিক, অধিবক্তা, প্ৰবক্তা, কৰ্মচাৰী আদি সকলোৱে প্ৰতিবাদ কৰিবলগীয়া হোৱাক লৈও ইতিমধ্যে মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত ST/SCৰ আইন ক'ত আছিল বুলিও প্ৰশ্ন কৰিছে এতিয়া পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংসদ গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অন্য এটা দিশলৈ লৈ গৈছে বুলি মন্তব্য কৰিছে এই সাংসদগৰাকীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এগৰাকী বিজেপি নেতাৰ ঘৰত বোমা বৰ্ষণ কৰা হৈছে। লগতে ধাৰাসাৰে কৰা হৈছে গুলীবৰ্ষণো। বিজেপিৰ প্ৰাক্তন সাংসদৰ ঘৰত আক্ৰমণ কৰিছে ইতিমধ্যে দুৰ্বৃত্তই। আৰু এই ভয়ংকৰ ঘটনাটো ক'ত কেতিয়া সংঘটিত হৈছে চাওঁ আহক আমাৰ এই এক্সক্লুচিভ প্ৰতিবেদন। পশ্চিমবংগত বিজেপিৰ প্ৰাক্তন সাংসদৰ ঘৰত ভয়ংকৰ দুৰ্বৃত্তই কৰিলে আক্ৰমণ।
প্ৰাক্তন সাংসদ অৰ্জুন সিঙৰ ঘৰলৈ বোমা নিক্ষেপ কৰিলে ইয়াৰ পিছতেই কৰিলে ধাৰাসাৰ গুলীবৰ্ষণ যোৱা নিশা প্ৰায় 10:30 প্ৰাক্তন সাংসদজনৰ ঘৰত এই ভয়ংকৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হয় 24 পৰগনা জিলাৰ ভাটপাৰাত থকা ঘৰত অতৰ্কিতে আক্ৰমণ চলাই একাংশ দুৰ্বৃত্তই কেইবাজনীয়া দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত এজন যুৱক আহত হোৱাৰ তথ্য ইতিমধ্যে জেডি নিউজৰ হাতত আহি পৰিছে আৰক্ষীৰ উপস্থিতিতে বোমা নিক্ষেপ কৰিলে দুৰ্বৃত্তই লগতে গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয় আৰক্ষীৰ উপস্থিতিতেই কিন্তু দুৰ্বৃত্তক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে এতিয়া বিজেপিৰ নেতাজনে পৰৱৰ্তী খবৰ সাৱধান কঠোৰতকৈও কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ বজাৰত এতিয়াৰে পৰা মহলদাৰে কৰ সংগ্ৰহ কৰিব নোৱাৰিব সকলো ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা শাক-পাচলি বিক্ৰেতা তামোল পাণ বিক্ৰেতা আৰু সমান্তৰালভাৱে গাখীৰ বিক্ৰেতা আদিৰ দৰে যিসকল সৰু ব্যৱসায়ী আছে তেখেতসকলৰ পৰা মহলদাৰে এতিয়াৰে পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰিব এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সবিশেষ জনাম ফুল প্লেটৰ মাধ্যমেৰে এতিয়াৰে পৰা পঞ্চায়তৰ হাট বজাৰত মহলদাৰে সংগ্ৰহ কৰিব নোৱাৰিব কৰ বজাৰত বহা শাক-পাচলি তামোল পাণ গাখীৰ বিক্ৰেতাই দিব নালাগে এতিয়াৰে পৰা কৰ এটা ভাল খবৰ জনাইছো এই মুহূৰ্তত সৰু সুৰা শাক-পাচলি তামোল পাণ বিক্ৰেতাক ৰেহাই দিব এতিয়াৰে পৰা চৰকাৰে কোনো দোকানীৰ পৰা অতিৰিক্ত কৰ ল'ব নোৱাৰিব মহলদাৰে এটা ভাল খবৰ জনাবলৈ লৈছো জেডি নিউজৰ সমূহ দৰ্শকক পঞ্চায়তৰ বজাৰত সৰু সুৰা দোকানীৰ পৰা ল'ব নোৱাৰিব কৰ মহলদাৰে চাফ চিকুণ কৰি ৰাখিব লাগিব বজাৰসমূহ কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এনেদৰে বৃহৎ ঘোষণা আৰু সেই বৈঠকৰ মাজতেই সংশোধনী কৰা হয় পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ পঞ্চায়ত বিধি পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো আপুনি কিমান সুৰক্ষিত আপোনাৰ দেশত ভাৰতবৰ্ষৰ নাগৰিক বাৰু কিমান সুৰক্ষিত এই সন্দৰ্ভত প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ সুৰক্ষিত দেশসমূহৰ তালিকা আৰু এই তালিকাত বিশ্বৰ 5খন সুৰক্ষিত দেশৰ ভিতৰত ক'বলৈ গ'লে 3খনেই হৈছে মুছলমান দেশ আৰু এই 3খন দেশতেই পুৰুষ মহিলা সমানেই সুৰক্ষিত শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য পুনৰ জনাইছো সমগ্ৰ বিশ্বৰ 5খন সুৰক্ষিত দেশৰ ভিতৰত 3খনেই হৈছে মুছলমান দেশ আৰু এই 3 মুছলমান ৰাষ্ট্ৰত পুৰুষ মহিলা সকলো সমানেই সুৰক্ষিত 84.5 স্ক'ৰ লাভ কৰি মুছলমান ৰাষ্ট্ৰ তথা ইউএইয়ে বিশ্বৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে তৃতীয় স্থানত আছে আন এখন ইছলামিক ৰাষ্ট্ৰ তথা কাটাৰ সুৰক্ষিত দেশৰ 5ম স্থানত আছে ওমান প্ৰথম স্থান দখল কৰিছে ইতিমধ্যে ইউৰোপৰ ইন্দোৰা নামৰ দেশখনে ইফালে এই তালিকাত থকা আটাইতকৈ অসুৰক্ষিত দেশখনেই হৈছে ভেনিজুৱেলা আৰু এই তালিকাত থকা ভাৰতৰ স্থান হৈছে 66 লগতে আমেৰিকাৰ স্থান হৈছে 89 তালিকা মতে আমেৰিকা আৰু ইউকেতকৈ অধিক সুৰক্ষিত হৈছে ভাৰত আনহাতে পাকিস্তান ভাৰততকৈ অধিক সুৰক্ষিত তালিকাত পাকিস্তানৰ স্থান হৈছে 65 ইফালে পাকিস্তান আৰু ভাৰততকৈ অধিক সুৰক্ষিত যুদ্ধবিধ্বস্ত দেশখনেই হৈছে প্লেষ্টাইন এই তালিকাত 61 নম্বৰ স্থানত অৱস্থিত এই তথ্য প্ৰকাশ পাইছে ইতিমধ্যে নাম্বিয়ৰ জৰীপত নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ